আপোনালোক আশা কৰিছোঁ সকলোৱে ভালে আছে। মই আজি আহিছোঁ আমাৰ ঢেকীয়াজুলিত থকা মা খাদিতা ডিলাৰত। এইটো লোকেশ্যন হৈছে আপোনাৰ আমাৰ ঢেকীয়াজুলিত নতুনকৈ অ'পেন হোৱা নক্ষত্ৰ চিনেমা হলৰ একদম নিয়াৰেষ্টত আছে। আপোনালোকে ইয়াত বহুত প্ৰিমিয়াম বাইক পাই যাব আৰু পাব আপোনালোক অতি কম দামত। আৰু আপোনালোকে মোৰ যোগেদি আহিলে আৰু পাই যাব 5,000 টকা একদম কেছ ডিছকাউণ্ট। আৰু এটা কথা আপোনালোকক কৈ দিওঁ, আপোনালোকে আহিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব। আৰু আপোনালোকে আমাৰ চেনেলৰ যোগেদি বিভিন্ন ধৰণৰ অফাৰৰ ভিডিঅ', বিভিন্ন ডিলাৰৰ বাইকৰ তথা আপোনাৰ মোবাইলৰ বিভিন্ন পণ্য সামগ্ৰীৰ ভিডিঅ'বোৰ পাই থাকিব। বলক আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা বিশেষ কথা কৈ দিওঁ, এইখন ডিলাৰ আমাৰ নিজৰে মানুহ হয়, প্ৰায় নিজৰে মানুহ হয়, মোৰ মানে মামা হয়। আৰু মই এইখন ডিলাৰত অহা যোৱা কৰি থাকোঁ। প্ৰায়বোৰ বাইকৰ মই দামবোৰ জানো আৰু মই ইয়াত লাগাভাগা হৈ আছোঁ অলপ চলপ। বলক আপোনালোকক মই দামবোৰ কৈ দিওঁ। আহক ইফালে আহক। আপোনাৰ পালচাৰ 125 একদম ফ্ৰেছ কণ্ডিশ্যনৰ হৈ আছে। এইটো মাত্ৰ আপোনাৰ 1.5 বছৰ হ'ল, মাত্ৰ 1.5 বছৰ হ'ল। তথাপিও এইটো ছেকেণ্ড হেণ্ড বজাৰত আহি পৰিলে। এইটোৰ দাম আপোনালোকে পাব 95 দি আপোনালোকে লৈ যাব পাৰিব। একদম ফ্ৰেছ হৈ আছে। আপোনালোকে ইফালে চাওক, আপোনালোক পূৰা কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে। এইটো চাওক আপোনালোকৰ মাত্ৰ 1190 কিলোমিটাৰ দূৰ আছে। একদম ফ্ৰেছ কণ্ডিশ্যন হৈ আছে 125। আপোনালোকে এনেকুৱা বাইক ছেকেণ্ড হেণ্ড বজাৰত বহুতো কম দেখিবলৈ পোৱা যায়। আৰু ইফালে বহুত বাইক আছে, আপোনালোকক দেখাম আহক। ইফালে আছে DX Honda। এইটোৰ দাম আপোনালোকে চাওক, এইটো ফ্ৰেছ কণ্ডিশ্যন হৈ আছে। এইটো DX Honda আপোনালোকে এইটো পাব মাত্ৰ 65 দি লৈ যাব পাৰিব। ইফালে আপোনাক দেখাই দিয়ক, বাইকটো ভালকৈ দেখাই দিয়া। পূৰা 65 দি আপোনালোকে এইটো ঘৰত লৈ যাব পাৰিব। আৰু ইফালে আছে Honda Repsol। বাইজ আছে যে পূৰা লোগো আছে, চেফগাৰ্ড দিটো আপোনালোকে লৈ যাব পাৰিব। চাওক একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে। আপোনালোকে জানে এইটো আপোনাৰ মানে বঢ়িয়া বাইক। আপোনালোকে য'তেই লৈ যাব বহুত কম খাইব। আৰু আপোনাৰ কামৰ কাৰণে য'ত যাবৰ কাৰণে আপোনালোকে বহুত ধুনীয়া হ'ব বাইকটো। আৰু ইফালে আছে TVS Entourage, বহুত ডিমাণ্ডিং। মানে আজি সকলোৱে আপোনাৰ যদি স্কুটি কিনিব বিচাৰে তেন্তে আপোনালোকে মনত সকলোৱে ভাৱ নাযায় যে এখন স্কুটি হ'লে মানে Entourage। এইটো চাওক আপোনাৰ ফ্ৰেছ কণ্ডিশ্যন হৈ আছে, পূৰা নতুন হৈ আছে। ইফালে কেমেৰামেন ইফালে আহি যাওক, ইফালে আহি যোৱা কেমেৰামেন। আপোনালোকে ইফালে দেখাই দিছোঁ পিছফালৰ পৰা, ইফালে দেখাই দিছোঁ। পূৰা কণ্ডিশ্যন চাওক, পূৰা ধুনীয়া হৈ আছে। এইটোৰ দাম আপোনালোকে পৰিব মাত্ৰ 70,000 দি আপোনালোকে এইটো ঘৰত লৈ যাব পাৰিব। একদম চাওক পূৰা কিন্তু এটা স্কেচ নাপায় বাইকটোত, আপোনালোকে এটা স্কেচ নাপায়। আৰু ইফালে আছে আপোনালোকৰ MT-50। এইটো চাওক, এইটো মানে স্কেচ নাই, কোনো স্কেচ নাই। এইটো 2023 গাড়ী। আপোনালোকে চাওক পূৰা টিপটাপ হৈ আছে। আৰু এইটোৰ দাম পৰিব আপোনাৰ অনলি 1,15,000। 1,15,000 দি আপোনালোকে এইখন MT-50 ঘৰত লৈ যাব পাৰিব। একদম চাওক পূৰা ধুনীয়া কণ্ডিশ্যন হৈ আছে, ক'তো স্কেচ নাই। আপোনালোকে নিউ জেনেৰেশ্যনৰ কাৰণে আৰু বহুত পচন্দৰ বাইক। আপোনালোকে এইটো আহক আৰু জলদি এইখন ডিলাৰৰ পৰা লৈ যাওক। আৰু আছে ইফালে R15 চাওক, পূৰা ফ্ৰেছ কণ্ডিশ্যন হৈ আছে। এইটো আপোনাৰ 2023 গাড়ী। এইটো আপোনালোকে পাই যাব মাত্ৰ, এইটোৰ দাম ৰাখিছে মাত্ৰ 1,20,000 টকা। চাওক কি ধুনীয়া হৈ আছে, পূৰা ফ্ৰেছ কণ্ডিশ্যন হৈ আছে। Yamaha পূৰা R15 B3 পূৰা ফ্ৰেছ আছে। চাওক R15 হয়, B3 হয়। চাওক ইণ্ডিকেটাৰ চব সকলো বস্তু ধুনীয়া হৈ আছে। আৰু ইফালে আছে আপোনাৰ Honda Shine SP 125। এইটো ইফালে আহা, দেখাই দিয়া বাইকটো। পূৰা কণ্ডিশ্যন চাওক, পূৰা ধুনীয়া হৈ আছে। এইটোৰ দাম ৰাখিছে মাত্ৰ আপোনাৰ 75। এইটো আপোনালোকে 75 দি লৈ যাব পাৰিব। SP Honda এইটো একদম মাইলেজৰ কাৰণে হায়েষ্ট ভাল বাইক হ'লে মাইলেজৰ কাৰণে এইটোৱে হ'ব পাৰে। এইখন ডিলাৰত মানে এইটো আপোনালোকে মাইলেজৰ কাৰণে য'তেই যায়, কামত যায় বা ক'ৰবাত ফুৰিব যায়, এইটো বাইক শক্তিও আছে বাইকটোৰ। আপোনালোকে জানে এইটো বাইক বহুত ডিমাণ্ডিং বাইক হয়, বহুত চলি আছে। এইটো আপোনালোকে লৈ যাব পাৰিব। আৰু ইফালে আছে NS 200 23 মডেল। চাওক হোৱাইট কালাৰত কি মানে শ্বাইন হৈ আছে, পূৰা শ্বাইন হৈ আছে বাইকটো, পূৰা শ্বাইন হৈ আছে। আপোনালোকে চাওক NS 250 নহয়, NS
200 এইবোৰ চাওক আপোনালোকে এইটো মাত্ৰ 23ৰ গাড়ী আপোনালোকে এইটো দাম মাত্ৰ পৰিব 1,20,000 এইটো 20,000 দি আপোনালোকে ঘৰত লৈ যাব পাৰিব আপোনালোকে আৰু একো খৰচ দিব নালাগে আপোনালোকে ইয়াত আহিলে আপোনালোকে আৰু পাই যাব কিবা এটা ডিসকাউন্ট মানে আপোনালোকে মোৰ ফালৰ পৰা আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি আহিব আৰু চেনেলৰ যোগেদি বহুত ভিডিঅ' পাই থাকিব আপোনালোকে মোৰ যোগেদি আহিলে 5,000 টকা ডাইৰেক্ট কেছ ডিসকাউন্ট পাই যাব এইটো চাক পুৰা ধুনীয়া হৈ আছে পুৰা ফ্ৰেছ কণ্ডিশ্যন হৈ আছে আৰু আকৌ এবাৰ আপোনালোকৰ লোকেশ্যন কৈ দিছোঁ আপোনালোকে ঢেকীয়াজুলি নক্ষত্ৰ